সাবস্ক্ৰাইব কৰিব MK টিচ চেনেল আৰু লগত থকা বেল আইকনটো অল কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। সকলোকে MK টিচ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া পাৰ্ট নম্বৰ 1 সবাতোকৈ আপোনাৰ সকলোখিনি প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকৰ ভিতৰত সকলোখিনি প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। সবাতোকৈ আপোনাৰ পাৰ্টৰ যিখিনি কুৱেশ্যন আছে প্ৰশ্নাৱলীৰ লগতে পাৰ্টৰ ভিতৰৰ প্ৰশ্ন উত্তৰখিনি আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো MK টিচ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে MK টিচ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত বেল আইকনটো অল কৰি দিয়া আৰু ভিডিঅ'টো এটা লাইক কৰি দিয়া। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। সবাতোকৈ আপোন অসমীয়া পাৰ্ট 1 ষষ্ঠ শ্ৰেণীৰ আজি কুৱেশ্যন আনচাৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। 3 নম্বৰ প্ৰশ্ন হৈছে কোৱা আৰু লিখা প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন হৈছে কবিয়ে কাক সবাতোকৈ আপোন বুলি কৈছে? ইয়াৰ উত্তৰটো হৈছে কবিয়ে নিজৰ আই মাতৃ আৰু উপজা ঠাইখনক সবাতোকৈ আপোন বুলি কৈছে। খ নম্বৰ প্ৰশ্ন হৈছে কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কথা কৈছে? কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কথা কৈছে? কবিয়ে নিজৰ আইৰ মুখনিত আৰু উপজা ঠাইখনৰ পৰিৱেশক প্ৰাণৰ চিনাকি বুলি কৈছে। প্ৰশ্ন নং কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে? ইয়াৰ উত্তৰটো হৈছে কবিতাটিত অন্তৰৰ ভাৱ আইৰ মুখৰ ভাষাৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে জগতখন কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে? ইয়াৰ উত্তৰটো হৈছে কবিয়ে জগতখন নিজৰ মাতৃভাষা আৰু শিক্ষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। ঙ নম্বৰ প্ৰশ্নটো হৈছে যে সুবিশাল পৃথিৱীত কাৰ সতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে? ইয়াৰ উত্তৰটো হৈছে কবিয়ে সুবিশাল পৃথিৱীত সকলোৰে লগত মিলা প্ৰীতিৰে আৰু সাহসৰ সৈতে খোজ দিবলৈ ইচ্ছা কৰিছে। কুৱেশ্যন নম্বৰ 5 পাঠৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। ছবিক উত্তৰ। ছবিখনত দিয়া উদাহৰণ অনুযায়ী শব্দবোৰ মিল এনেধৰণৰ হ'ব যে আই চিনাই, চহকী চিনাকি, সুৰীয়া কুমলীয়া, জগত লগত, সুখ দুখ। 6 নম্বৰ প্ৰশ্নটো হৈছে যে নিৰ্দিষ্টতাবাচক প্ৰত্যয় ব্যৱহাৰ কৰি শব্দ লিখা। উত্তৰ তিৰোতা বা গৰাকী, ছাতি +2 ছাতিটো, কেঁচুৱা +2 কেঁচুৱাটো, গড় +2 গড়টো, কিতাপ +খন কিতাপখন, ছোৱালী +জনী ছোৱালীজনী, ফুলনি +খন ফুলনিখন, নৈ +খন নৈখন। বাক্য ৰচনা কৰা। 7 নম্বৰ প্ৰশ্নটো আছে যে বাক্য ৰচনা কৰা। শুৱনি, আমাৰ গাঁওখন দেখিবলৈ বৰ শুৱনি, সুৰীয়া, আইৰ মুখৰ মাতটো বৰ সুৰীয়া। ধুনীয়া, বৰ্ষা ঋতুত প্ৰকৃতিখন বৰ ধুনীয়া হৈ পৰে। চহকী, জ্ঞানতকৈ ডাঙৰ কোনো চহকী সম্পদ নাই। কুমলীয়া, ৰাতিপুৱাৰ কুমলীয়া ৰ'দত মনটো ভাল লগাই দিয়ে। সুবিশাল, এই সুবিশাল পৃথিৱীত জানিবলগীয়া বহুতো কথা আছে। 8 নম্বৰ প্ৰশ্নটো হৈছে যে কবিতাটিৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। ইয়াৰ উত্তৰটো হৈছে উদাহৰণ জান-জুৰি, গছ-গছনি, বন-বননি, মাটি পানী, কথা বতৰা, সুখে দুখে। 9 নম্বৰ প্ৰশ্নটো হৈছে যে তলত দিয়া শব্দসমূহক নৰঞ্চক বা নেগেটিভ ৰূপবোৰ লিখা। খাওঁ নাখাওঁ, শুনা নুশুনা, কৰোঁ নকৰোঁ, খেলোঁ নেখেলোঁ, যাম নাযাম, দিম নিদিম, লিখোঁ নিলিখোঁ। 11 নম্বৰ প্ৰশ্নটো হৈছে যে উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। উত্তৰ মই মোৰ আইক ভাল পাওঁ। খ মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ বা মৰম কৰোঁ। 12 নম্বৰ প্ৰশ্নটো হৈছে যে আমি আমাৰ স্বদেশ লৈ গৌৰৱ বোধ কৰোঁ।
মোৰ ভিডিঅ' যদি মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ' যদি ভাল লাগে তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু শেষত এটা ছাবস্ক্ৰাইব কৰি যাবা এনেকুৱা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে মোৰ MK Tips চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি ৰাখা ধন্যবাদ